হৃদয়ত যে প্ৰভু শ্ৰীৰাম আৰু সীতা আছে, সেয়া কিয় বুকু ফালি দেখাব লগা হৈছিল হনুমানে? আজি আমি সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰোঁ আহক। ভগৱান ৰাম অযোধ্যালৈ উভতি অহাৰ পিছত এনেকুৱা কি হ'ল যাৰ কাৰণে হনুমানে বুকু ফালি দেখুৱাব লগা হ'ল তেওঁৰ হৃদয়ত প্ৰভু শ্ৰীৰাম আৰু মাতৃ সীতা আছে। আপুনি ভগৱান হনুমানৰ এই ফটোখন নিশ্চয় দেখিছে। কেলেণ্ডাৰ, ধৰ্মীয় গ্ৰন্থ আদিত প্ৰায় দেখা যায় এই ফটোখন, য'ত হনুমানে বুকু ফালি থকা দেখা গৈছে আৰু তেওঁৰ হৃদয়ত ৰাম সীতাই বাস কৰি আছে। কিন্তু আপুনি জানেনে ইয়াৰ আঁৰৰ কাহিনী কি? ভগৱান হনুমানে কিয় এনেকুৱা কৰিব লগা হ'ল? তেওঁৰ হৃদয়ত যে ৰাম আৰু সীতা আছে, সেয়া কিয় প্ৰমাণ দিবলগীয়া হ'ল হনুমানে? ইয়াৰ আঁৰত হৃদয়স্পৰ্শী কাহিনী আছে। ইয়াৰ আঁৰৰ কাহিনী আজি আপোনাক এই ভিডিঅ'টোত ক'ম। এই ভিডিঅ'টোত আপুনি জানিব পাৰিব হনুমানে বুকু ফলাৰ আঁৰৰ কাহিনী। আপুনি কেৱল মন দি শুনি যাব। বনবাসৰ পৰা উভতি অহাৰ পিছত অযোধ্যাৰ ৰাজসভাত ৰাম আৰু সীতাৰ দ্বাৰা ৰাজসভাত উপস্থিত থকা সকলোকে উপহাৰ দিয়া হৈছিল, পুৰস্কৃত কৰা হৈছিল। তেনেকুৱাতে বিভীষণেও ৰত্নৰে ভৰা এডাল হাৰ সীতাক দিছিল। সেইডাল আছিল সমুদ্ৰৰ পৰা ৰাৱণে উপহাৰ স্বৰূপে পোৱা হাৰ। সেইডাল ৰাৱণৰ অলংকাৰ আছিল। সীতাই বিভীষণক নলওঁ বুলি ক'ব নোৱাৰিলে। সেইবাবে তেওঁ অতি মূল্যৱান আৰু সুন্দৰ সেই অলংকাৰ স্বীকাৰ কৰিলে। তথাপিও তেওঁ ইমান ইচ্ছাও নাছিল। সেই সময়ত ভগৱান ৰামে সীতাৰ মনৰ কথা বুজিব পাৰিছিল। ৰামে বুজি গৈছিল সীতাই কি ভাবিছিল সেইটো সময়ত। ভগৱান ৰামে সীতাক ক'লে, ৰাজসভাত উপস্থিত থকা সকলোৰে ভিতৰত যিজনকে তেওঁৰ সেই অলংকাৰৰ যোগ্য বুলি ভাবিব, সেইজনকে এই হাৰডাল উপহাৰ স্বৰূপে দিব পাৰিব। সীতাই কিছু সময় অপেক্ষা কৰিলে আৰু এবাৰ হনুমানলৈ চালে আৰু ৰক্তৰে ভৰা সেই হাৰডাল হনুমানক উপহাৰ স্বৰূপে দিলে। মাতৃ সীতাই হনুমানেও বিনম্ৰতাৰে সেই হাৰডাল স্বীকাৰ কৰিলে। কিন্তু তাৰ পিছতে সেই অলংকাৰডালৰ মণিবোৰ এটা এটাকৈ ছিঙি দাঁতেৰে চোবাই মাটিত পেলাবলৈ ধৰিলে হনুমানে। হনুমানৰ এই কাণ্ড দেখি লক্ষ্মণ, বিভীষণ আৰু ৰাজসভাত উপস্থিত থকা সকলো হতবাক হ'ল। তেওঁলোকে ভাবিলে হনুমানে এই কাণ্ড কৰি ৰাম আৰু সীতাৰ অপমান কিয় কৰিছে? সকলোৱে ভাবিলে সীতাই উপহাৰ স্বৰূপে দিয়া অলংকাৰডাল হনুমানে ভাঙি ছিঙি নষ্ট কৰিছে কিয়? যেতিয়া এই বিষয়ে হনুমানক সোধা হ'ল, তেতিয়া হনুমানে ক'লে, মই এই কাৰণে এই মণিবোৰ ভাঙিছো, কাৰণ মই চাব বিচাৰিছো এই মণিসমূহত, এই ৰত্নসমূহত ভগৱান ৰাম আৰু সীতা আছেনে নাই। যেতিয়া তেওঁ দেখিলে এই মণিবোৰত ভগৱান ৰাম আৰু সীতা নাই, তেতিয়া তেওঁ সেই অলংকাৰডালক মাত্ৰ পাথৰ বুলিয়েই ভাবি ত্যাগ কৰিলে। তেতিয়া লক্ষ্মণ, বিভীষণ, ৰাজসভাত উপস্থিত থকা বিভিন্ন প্ৰান্তীয় ৰজাৰ এই কথাটো মুঠেও হজম নহ'ল। তেওঁলোকে এই কথাটো ভাল নাপালে। তেতিয়া তেওঁলোকে হনুমানক প্ৰশ্ন কৰিলে, তোমাৰ শৰীৰতো দেখোন ৰাম আৰু সীতা নাই, তুমি কিয় এই শৰীৰ ধাৰণ কৰি আছা? শৰীৰটো কিয় ত্যাগ নকৰা? তেতিয়া হনুমানে ক'লে, মই যিটো শৰীৰ ধাৰণ কৰিছো, মোৰ এই শৰীৰটোৰ ৰাম আৰু সীতা আছে, সেয়া মই প্ৰমাণ কৰিব পাৰিম। সেই বুলি কৈ হনুমানে বুকু ফালি তেওঁৰ হৃদয়ত থকা ৰাম আৰু সীতাক দেখুৱাই দিলে। এই দৃশ্য দেখাৰ পিছত ভগৱান ৰামে নিজেই ক'লে, হনুমানক দিবলৈ মোৰ ওচৰত মোৰ কোনো যোগ্য উপহাৰ নাই। সেইবাবে তেওঁ নিজকেই উপহাৰ স্বৰূপে হনুমানক অৰ্পণ কৰিলে। আজি কলিযুগত সকলো ধৰণৰ সম্পৰ্ক উপহাৰতকৈও সৰু হৈ গৈছে। প্ৰতিটো সম্পৰ্কতে উপহাৰ বেছি গুৰুত্বপূৰ্ণ। উপহাৰটোকে সকলোৱে মূল্যৱান বুলি ভাবে। বাই ভনী, বন্ধু বৰ্গ কেৱল সম্পৰ্ক জোখে উপহাৰেৰে কিমান দামী উপহাৰ দিছে। কিন্তু হনুমানক চাওকচোন, হৃদয়ত ভগৱান ৰাম আৰু সীতাক লৈ আছিল মহাবলী হনুমানে। ভগৱান ৰাম আৰু হনুমানৰ এই কাহিনীৰ পৰা আপুনিও শিক্ষা লওক। ভোগবাদী মানসিকতা ত্যাগ কৰি আজিৰ এই পবিত্ৰ ক্ষণত আপুনিও ভগৱান ৰামক হৃদয়ত সুমুৱাই লওক। ৰাম নামৰ অবিহনে এই কলিযুগত আপুনি মুক্তি লাভ নকৰে। শাস্ত্ৰই কৈছে, ৰাম নামৰ অবিহনে জীৱৰ গত্যন্ত নাই। যদি আপুনি মোক্ষ প্ৰাপ্তি পাব বিচাৰিছে, তেন্তে এই কলিযুগত ৰাম নামেই শ্ৰেষ্ঠ। ভিডিঅ'টো যদি ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।